শ্ৰীমদ ভাগৱত গীতাৰ ৯ম অধ্যায়, যিটোক ৰাজগুহ্য যুগ বুলি উল্লেখ কৰা হৈছে। সেই ৰাজবিদ্যা যুগত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, হে অৰ্জুন, তুমি দোষদৃষ্টিৰহিত পুৰুষ, গতিকে মই তোমাক অতি গোপনীয় পৰমাৰ্থিক জ্ঞানৰ বিষয়ে ক'ম, যি জ্ঞান লাভ কৰিলে সৰ্ব অশুভৰ সংসাৰ বন্ধনৰ পৰা তুমি মুক্ত হ'ব পাৰিবা। এই জ্ঞান সকলো বিদ্যাৰ শ্ৰেষ্ঠ আৰু সকলো ৰহস্যৰ সাৰ। ই উত্তম, ই পবিত্ৰ, ই প্ৰত্যক্ষ অভিনৱৰ বিষয় আৰু ধৰ্মৰ প্ৰবৃত্তিজনক। ই অনাশয় সাধ্য আৰু ইয়াৰ ফল অবিনশ্বৰ। হে পৰন্তপ, এই ধৰ্মৰ প্ৰতি শ্ৰদ্ধা বিশ্বাস নথকা পুৰুষে পৰমাত্মা লাভ কৰিব নোৱাৰি মৰণধৰ্মী সংসাৰলৈ প্ৰত্যাৱৰ্তন কৰে। অব্যক্তৰূপী মই সমস্ত চৰাচৰ বিশ্বত পৰিব্যক্ত হৈ আছোঁ আৰু এই সমস্ত প্ৰাণী মোতে অৱস্থিত। মই কিন্তু সেই সমস্ত ভূত বৰ্গতে কেৱল থকা নাই, অৰ্থাৎ জগতৰ বাহিৰেও মোৰ স্থিতি বিদ্যমান। মোৰ ঐশী শক্তি বুজিবলৈ চেষ্টা কৰা অৰ্জুন, মোৰ নিজ স্বৰূপত ভূতসমূহ নাই, অৰ্থাৎ সেইবোৰৰ বাহিৰেও মই বৰ্তমান আছোঁ। তথাপিও মোৰ আত্মা ভূতসমূহৰ ধাৰক আৰু উৎপাদক, অথচ সিহঁতক অৱলম্বন কৰি অৱস্থিতি নকৰে। যেনেকৈ সৰ্বদা সৰ্বত্ৰগামী এই বেগী বায়ু আকাশত অৱস্থিত, কিন্তু আকাশ বায়ুত নাথাকে, সেই উপমাৰে ভূতগ্ৰাম মোতে অৱস্থিত বুলি বুজিবা অৰ্জুন। হে অৰ্জুন, কল্পৰ অন্তত সকলো প্ৰাণী মোৰ মায়া প্ৰকৃতিত লয় হয় আৰু কল্পৰ আৰম্ভত পুনৰ ময়েই সেইবোৰ সৃষ্টি কৰোঁ। মই মোৰ স্বকীয় প্ৰকৃতিত অধিষ্ঠিত থকা জন্ম কৰ্মাদি প্ৰকৃতিৰ সমস্ত অধীনতাত অৱগত হৈ থকা এই সমস্ত প্ৰাণী জগতৰ পুনঃ সৃষ্টি কৰোঁ অৰ্জুন। হে অৰ্জুন, মই এই সকলোবোৰ কৰ্মত অনাসক্ত আৰু উদাসীনৰ দৰে থকা মোক এই কৰ্মসমূহে বন্ধন কৰি ৰাখিব নোৱাৰে। হে অৰ্জুন, মোৰ অধ্যক্ষতাত প্ৰকৃতিয়ে এই স্থাৱৰ জংগমাত্মক জগত প্ৰসৱ কৰে। এইকাৰণে জগতৰ পৰিৱৰ্তন হয়। প্ৰাণীসমূহত পৰিব্যক্ত সৰ্বপ্ৰকাৰ ঐশ্বৰ্যপূৰ্ণ মোৰ পৰম সত্তাৰ ৰোধত অসমৰ্থ অজ্ঞ লোকে মনুষ্য মূৰ্তিধাৰী মোক সাধাৰণ জীৱ বুলি অৱজ্ঞা কৰে। বিফল আশা, নিষ্ফল কৰ্ম আৰু নিষ্ফল শাস্ত্ৰ জ্ঞানত হতবিবেক সেইসকল লোকে মনুষ্য জ্ঞানে মোক অৱজ্ঞা কৰাসকল মোহকাৰী ৰাক্ষসী আৰু আসুৰ প্ৰকৃতিকে আশ্ৰয় কৰে। কিন্তু হে পাৰ্থ, মহাত্মাসকলে দৈবী প্ৰকৃতিত আশ্ৰয় কৰি মোকে সৰ্বভূতৰ আদি কাৰণ আৰু অবিনশ্বৰ জানি একান্ত চিত্তে ভজনা কৰে। মহাত্মাসকলে নিৰন্তৰ মোৰ নাম কীৰ্তন কৰি দৃঢ়ৱতী হৈ জ্ঞান লাভৰ কাৰণে যত্নশীল হৈ আৰু ভক্তিৰে সৈতে সেৱা জনাই সৰ্বদা যোগযুক্ত হৈ মোক আৰাধনা কৰে। জ্ঞান যজ্ঞৰে পূজা কৰি কোনোৱে মোক উপাসনা কৰে। সেই জ্ঞান এক অদ্বিতীয় ব্ৰহ্ম বিষয়ক বা ঈশ্বৰ বিষয়ক বা বহুলভাৱে অৱস্থিত সৰ্বব্যাপক ভাৱনা। মই তৰুটো, অগ্নিষ্টোম আদি বৈদিক যজ্ঞ, মই যজ্ঞ, মই শ্ৰদ্ধা, মই ঔষধ, মই মন্ত্ৰ, মই আৰ্য, মই অগ্নি আৰু ময়েই হৈছোঁ হোম। দৃশ্য জগতত মোৰ বাহিৰে আন একো নাই অৰ্জুন। ময়েই এই জগতৰ পিতা, মাতা,
পালনকৰ্তা, সৃষ্টিকৰ্তা, জ্ঞেয় বস্তু, পবিত্ৰ, প্ৰণৱ আৰু ঋক সম জৰ্জুবিদ। মই এই সমস্ত জগতৰ গতি, স্বামী, ঈশ্বৰ, দ্ৰষ্টা, বাসস্থান, আশ্ৰয়স্থান, সুহৃদ, সৃষ্টিকৰ্তা, প্ৰলয়কৰ্তা, পালনকৰ্তা, ভোগস্থান আৰু অবিনাশী বীজ। মই সূৰ্যৰূপে তাপ দান কৰোঁ, পানী আকৰ্ষণ কৰি নি পুনৰ বৃষ্টি হিচাপে পৃথিৱীত পানীৰ যোগান দিওঁ। মই জীৱৰ জীৱন আৰু ময়েই মৃত্যু, ময়েই সৎ আৰু ময়েই অসৎ। ত্ৰিবেদাত্ম কৰ্মকাণ্ডৰ অনুষ্ঠানকাৰীসকলে যজ্ঞসমূহৰ দ্বাৰা মোক অৰ্চনা কৰি, হোম পান কৰি পাপযুক্ত হৈ স্বৰ্গবাসী হ'বলৈ অভিলাষ কৰে। তেওঁলোকে পুণ্যজনক সুৰেন্দ্ৰ লোক প্ৰাপ্ত হৈ স্বৰ্গত দেৱভোগ্য বস্তু উপভোগ কৰে। তেওঁলোকে অতি বিসদৃত স্বৰ্গলোক ভোগ কৰি পুণ্যক্ষয় হ'লে আকৌ মৰ্ত্যলোকলৈ ঘূৰি আহে। কাম্য ফলাকাংক্ষী বেদোক্ত কৰ্মানুষ্ঠানকাৰীয়ে এনেকৈয়ে সংসাৰলৈ গমনাগমন কৰি থাকিব লগা হয়। যিসকলে মোক অভিন্ন ভাৱত ধ্যান পৰায়ণ হৈ উপাসনা কৰে, সেই মোৰ নিত্যযুক্ত হৈ থকা সকলৰ সকলো অভাৱ পূৰণ কৰোঁ আৰু যোগক্ষেম অৰ্থাৎ ভগৱত প্ৰাপ্তিৰ উপায়ো ময়েই দিওঁ। হে অৰ্জুন, যিসকলে শ্ৰদ্ধাযুক্ত হৈ অন্য দেৱতাক ভজে, তেওঁলোকে অজ্ঞানপূৰ্বক মোকেহে পূজে। ময়েই যে সকলো যজ্ঞৰ ভোক্তা আৰু ঈশ্বৰ, তেওঁলোকে যথাৰ্থভাৱে মোক এইদৰে বুজিব নোৱাৰে। ফলত পৰম শ্ৰেয়জনক পথৰ পৰা ভ্ৰষ্ট হয়। দেৱতাক পূজকে দেৱলোক পায়, পিতৃপূজকে পিতৃলোক পায়, ভূত পূজকে ভূতলোক পায় আৰু মোৰ পূজকে মোক লাভ কৰে। পত্ৰ, পুষ্প, ফল, জল ভক্তি সহকাৰে মোক যিহকে দিয়ে, সংযত চিত্তজনৰ সেই ভক্তিৰে অৰ্পিত দ্ৰব্য মই গ্ৰহণ কৰোঁ। অৰ্জুন, সেই কুন্তীৰ নন্দন, তুমি যি কৰা, যি উপভোগ কৰা, যি হোম কৰা, যি দান কৰা, যি তপস্যা কৰা, সেই সকলো মোত অৰ্পণ কৰা। নিজক অকৰ্তা জ্ঞান কৰি মোৰ নিয়োগ পালন কৰিছা বুলি মই বিশ্বাস কৰোঁ। অৰ্জুন, এইদৰে দান কৰিলে অৰ্থাৎ সকলো কৰ্মৰে ময়ে নিয়ন্তা বুলি কৰ্ম কৰিলে তুমি কৰ্মজনিত বন্ধনৰ কাৰণ সকলো শুভ আৰু অশুভ ফলৰ পৰা মুক্ত হ'ব পাৰিবা। তেতিয়া কৰ্মফল ত্যাগ স্বৰূপ যোগমুক্ত হৈ মোক লাভ কৰিব পাৰিবা। অৰ্জুন, মই সৰ্বভূততে সমদৰ্শী, মোৰ শত্ৰুও নাই, মোৰ প্ৰিয়ও নাই। কিন্তু যি মোক ভক্তিভাৱে ভজনা কৰে, তেওঁ মোতে অৱস্থান কৰে আৰু ময়ো তেওঁতে অৱস্থান কৰোঁ। অতি দুৰাচাৰজনেও যদি অনন্য মনে মোক ভজনা কৰে, তথাপি তেওঁ সাধু বুলি পৰিগণিত হয়। যিহেতু পৰমেশ্বৰৰ কৃপাত মোৰ মুক্তি সুনিশ্চিত, এনে নিশ্চয়াত্মিকা বুদ্ধি তেওঁৰে আছে। এনে মানুহো শীঘ্ৰে ধৰ্মাত্মা হয় আৰু চিৰশান্তি লাভ কৰে। হে অৰ্জুন, তুমি নিশ্চয় জানিবা মোৰ ভক্তৰ বিনাশ নাই। হে পাৰ্থ, যিসকল অতি নিকৃষ্ট, চণ্ডাল আদি নিকৃষ্ট জাতি আৰু বৈশ্য, ক্ষুদ্ৰ, স্ত্ৰী আদিয়েও যদি মোৰ শৰণাগত হয়, সেইসকলেও পৰম গতি লাভ কৰে। গতিকে পুণ্যাত্মা ব্ৰাহ্মণ আৰু ৰাজৰ্ষিসকলৰ যে পৰম গতি হ'বই, তাত কোনো সন্দেহ কৰিবলগীয়া নাই। এতেকে এই অনিত্য দুখময় সংসাৰলৈ আহি নিত্য বস্তু মোক ভজনা কৰা। তুমি মদগত চিত্ত হোৱা, মোৰ ভক্ত হোৱা, মোৰ অৰ্চনাত নিযুক্ত থাকা, মোত আত্মসমৰ্পণ কৰা। এইদৰে নিজক মোত যুক্ত কৰি ৰাখা।
মোতে একনিষ্ঠ হৈ মোতে শৰণাগত হ'লেই মোক লাভ কৰিব পাৰিবা অৰ্জুন। এইদৰে গীতাৰ ৯ম অধ্যায়ত অৰ্থাৎ ৰাজবিদ্যা বা ৰাজগুহ্য যুগত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত ব্যক্ত কৰিছিল। ধন্যবাদ।